বহুতে মোক পায়স বনোৱা ভিডিঅ' এটা দিবলৈ কৈ থাকে। যিসকলে পাৰফেক্ট হয় ধুনীয়াকৈ বনাব জানেই তেওঁলোকৰ বাবে আচলতে এই ভিডিঅ'টি নহয়। মই লৈছোঁ 1 লিটাৰ আমুল তাজা গাখীৰ, আধা কাপ গৰু গাখীৰ, 1.5 লিটাৰ নহ'ব ঠিক, আৰু এইখিনি সময়তে মই দুটামান ইলাচি খুন্দি ল'ম আৰু অকণমান উতল অহাৰ লগে লগে মই তাতে তেজপাত আৰু খুন্দি লোৱা ইলাচিকেইটাও দি দিম। যেতিয়া ভালদৰে ওপৰলৈ উঠি আহিব তেতিয়াই তাতে মই 3 ঘণ্টামান তিয়াই থোৱা 3 মুঠি জহা চাউল দিছোঁ। ভিডিঅ'টিত মন কৰিছে চাগে মই মাজে মাজে হেতাৰে গাখীৰখিনি লৰাই আছোঁ। একেবাৰে কম জুইত দিছোঁ। জুইৰ পৰিমাপটো মই ইয়াতে দেখুৱাই দিছোঁ। প্ৰায় 15 মিনিটমানৰ পাছত এয়া গাখীৰখিনি ডাঠ হৈ আহিছে আৰু চাউলখিনি অলপ অলপ সিজি আহিছে। তেতিয়াই মই ইয়াতে ড্ৰাই ফ্ৰুটছকেইটাও দি দিম। চাউলখিনি মই ভাঙি চাইছোঁ ধুনীয়াকৈ প্ৰায় সিজিছেই আৰু তেতিয়াই মই ইয়াতে 2 পেকেট পাউডাৰ গাখীৰ দি দিম। ভালদৰে এতিয়া হেতাৰে এনেদৰে মিক্স কৰি ল'ম। এনেকৈ লৰাই থাকিম আৰু পায়স বনোৱাৰ মূল পদ্ধতিটোৱে হৈছে সেইটো যে আপুনি গাখীৰখিনি লৰাই থাকিব লাগিব যাতে তলিত লাগি নধৰে। এইখিনিতে মই কনডেন্স মিল্ক 2 চামুচ আছিলে মোৰ, সেয়াও দিলোঁ দেই, আৰু নিদিলেও হয় পাউডাৰ গাখীৰ দিলে মানে। আৰু পায়সখিনি যেতিয়া 90% সিজিলত মই তেতিয়াই চেনিখিনি দি দিছোঁ। দেখিছেনে পায়স আমাৰ ইয়াৰ ৰেডি হৈয়ে গ'ল। ইমানখিনি সময়তো আপুনি নমাই থ'ব পাৰে। মই অকণমান ডাঠ কৰিম সেইকাৰণে এইখিনি সময়তে মই ঘি 1 চামুচ দিলোঁ। তাৰপাছতে গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আৰু ইমানখিনি কনচিষ্টেঞ্চিত মই ৰাখিছোঁ পায়সখিনি। পায়সখিনি হওঁতে মোৰ প্ৰায় 50 মিনিটমান সময় লাগিছে। সিমানখিনি সময়ত ধুনীয়াকৈ হৈ যায়। ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ।